নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো 6 জুনৰ দিনা হ'ব নিৰ্জলা একাদশী এই দিনা আপোনালোকে ঘৰত ভুলতো নকৰিব এই কাম যদি আপোনালোকে ভুলতে এই কাম কৰে তেনেহলে আপোনালোকৰ ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থহানি হ'বলৈ ধৰিব ঘৰত দুখ কষ্ট বৃদ্ধি পাবলৈ ধৰিব আহক তেনেহলে জানি লওঁ নিৰ্জলা একাদশীৰ দিনা আমি কি কাম ঘৰত কৰিব নালাগে যদি ভিডিঅটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব যদি আপোনালোকে সুশান্তিত থাকিব বিচাৰে তেনেহলে এই নিৰ্জলা একাদশীৰ দিনা এই কাম নকৰিব আপুনি বিশ্বাস নিশ্চয় কৰিব যাতে এই নিৰ্জলা একাদশীৰ দিনা যদি এই কামবোৰ আপোনালোকে কৰে তেনেহলে আপোনালোকৰ ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব বা বেয়া শক্তি আহি বাস কৰিব বেয়া শক্তিসমূহে আপোনাৰ লগতে আপোনাৰ ঘৰৰ পৰিয়ালকো ক্ষতিসাধন কৰিবলৈ ধৰিব এনেকুৱা কিছুমান কাম কৰা উচিত নহয় নিৰ্জলা একাদশীৰ দিনা যদি এই নিৰ্জলা একাদশীৰ দিনা এই কাম কৰে তেনেহলে ঘৰত দুখ কষ্ট বৃদ্ধি পাবলৈ ধৰিব অৰ্থহানি হ'বলৈ ধৰিব সেই কাৰণে এই কাম কৰাটো একেবাৰে উচিত নহয় ভুলতো বা মৰি গলেও আপোনালোকে নিৰ্জলা একাদশীৰ দিনা এই কাম নকৰিব নিৰ্জলা একাদশীৰ দিনা যদি ভুলতে আইনা ভাঙে তেনেহলে বহুলোকে বিশ্বাস কৰে যে কিবা এটা বেয়া ঘটনা আপোনালোকৰ ঘৰত ঘটিবলৈ গৈ আছে কেতিয়াবা এনে ঘটনা ঘটিলে বহুলোকে ভাবে যে কৰবাত মৃত্যুৰ খবৰ আহাৰ সম্ভাৱনা অকল এই নহয় এই দিনা যিমান পাৰে আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলাটো উচিত কোন ফালৰ পৰা বিপদ আহি পৰিব পাৰে তাৰ কোনো ঠিক নাই যদি এই নিৰ্জলা একাদশীৰ দিনা আপোনালোকৰ ঘৰত আইনা ভাঙে তেনেহলে সেই ভঙা আইনা আপোনালোকে সেই দিনা লগতেই ঘৰৰ বাহিৰলৈ পেলাব কিন্তু দিনত হলেহে আপোনালোকে ঘৰৰ বাহিৰ কৰি কোনো দ খালত পেলাই দিব পাৰে বা কোনো জায়গাত আপোনালোকে পেলাই দিব পাৰে কিন্তু ৰাতি হলে সেই আইনা আপোনালোকৰ ঘৰৰ ভিতৰতে ৰাখিব কিন্তু কেতিয়াও বাহিৰত নেপেলাব পিছদিনাহে আপোনালোকে ৰাতিপুৱা উঠি সেই আইনা পেলাব যদি ৰাতিৰ ভিতৰতে আপোনালোকে সেই ভগা আইনা পেলাই দিয়ে তেনেহলে এই ভগা আইনাৰ ফলতেই আপোনালোকৰ ওপৰত বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব আৰু লগতে যিমান বেয়া ঘটনা ঘটিবলৈ গৈ আছে তাতকৈ দুগুণ বেয়া ঘটনা ঘটিব আপোনাৰ লগতে ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা কণ্ডল বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব সেই কাৰণে নিৰ্জলা একাদশীৰ দিনা যদি আইনা ভাঙে তেনেহলে কেতিয়াও আপোনালোকে ৰাতি সেই আইনা বাহিৰত পেলাবলৈ নিনিব নিৰ্জলা একাদশীৰ দিনা আপোনালোকে ঘৰত ব্যৱহাৰ কৰি থকা যিকোনো বস্তু ধাৰলৈ দিয়াটো উচিত নহয় বা উপহাৰ হিচাপে নিদিব এনে কৰিলে যাক আপোনালোকে উপহাৰ দিছে আৰু নিজেও বহু দুখ কষ্ট ভোগ কৰিবলগীয়া হ'ব লগতে ঘৰত দুখ কষ্ট আৰু কণ্ডল নামি আহিবলৈ ধৰিব কিবা যদি বস্তু আপোনালোকে উপহাৰ হিচাপে এই দিনা দিব বিচাৰে তেনেহলে আপোনালোকে নতুনকৈ কিনি দিব পাৰে বা ব্যৱহাৰ ঘৰত কৰি নথকা বস্তু উপহাৰ হিচাপে দিব পাৰে বা ধাৰলৈ দিব পাৰে ঘৰৰ ওচৰৰ মানুহেই হওক বা যিমানেই নিজৰ আপোন মানুহ নহওক কিয় এই নিৰ্জলা একাদশীৰ দিনা ঘৰত ব্যৱহাৰ কৰি থকা বস্তু ধাৰলৈ নিদিব বা আপোনালোকে উপহাৰ হিচাপে নিদিব বিশেষকৈ বগা ৰঙৰ বস্তু আপোনালোকে উপহাৰ বা ধাৰলৈ দিয়াটো উচিত নহয় এই নিৰ্জলা একাদশীৰ দিনা নিৰ্জলা একাদশীৰ দিনা হামি আহিলে হাতেৰে মুখ ঢাকি ধৰিব লাগে এই কথাটো শুনিবলৈ আচৰিত যদিও এই নিৰ্জলা একাদশীৰ দিনা যদি আপোনালোকৰ হামি আহে তেনেহলে হাত দি ধৰি ৰাখিব এনে নকৰিলে আপোনালোকৰ ঘৰৰ চাৰিওফালে বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব ইয়াৰ ফলত আপোনালোকৰ শৰীৰ বেয়া হৈ পৰিব সামাজিক ক্ষেত্ৰত আপোনালোকৰ বহু বাধা আহিব আৰু কৰ্মজীৱনত আপোনালোকৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু সকলো ফালৰ পৰা অশান্তি আপোনালোকৰ আহি পৰিব সেই কাৰণে নিৰ্জলা একাদশীৰ দিনা যদি আপোনালোকৰ হামি আহে তেনেহলে হাত ধৰিব লাগে এনে কৰাটো শুভ বুলি মনা গৈছে যদি এনে নকৰে তেনেহলে আপোনালোকৰ ওপৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু এই বেয়া শক্তিৰ প্ৰভাৱ আপোনাৰ লগতে আপোনাৰ ঘৰৰ ওপৰতো পৰা দেখিবলৈ পাব সেই কাৰণে এই ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব এই কথাটো শুনিবলৈ আচৰিত যদিও এই কথাটো একদম সত্য এই নিৰ্জলা একাদশীৰ দিনা যদি পূৰ্ণিমা পৰে তেনেহলে নিজৰ আপোন মানুহ বা প্ৰেমিকৰ লগত কেতিয়াও বাহিৰলৈ সময় অতিবাহিত কৰিবলৈ যাব নালাগে এই সময়খিনি আমি ভালদৰে থাকিব লাগে আৰু কেও ফালৰ পৰা যাতে আমাৰ জীৱনলৈ অশান্তি নাহে তাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰতে যিমান পাৰি এই দিনা থাকিব লাগে নহবা জীৱনত বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব যাৰ ফলত আপোনালোকৰ কষ্ট বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে আপোনালোকৰ ঘৰত প্ৰায় অশান্তি বৃদ্ধি পাবলৈ ধৰিব
সেইকাৰণে নিৰ্জলা একাদশীৰ দিনা যদি পূৰ্ণিমা পৰে তেনেহ'লে এই কাম আপোনালোকে কৰাটো উচিত নহয়। কিন্তু এই বৰ্ষত নিৰ্জলা একাদশীৰ দিনা পূৰ্ণিমা পৰা নাই। সেইকাৰণে আপোনালোকে যদি কোনো পেয়সীৰ লগত বা কোনো আত্মীয়ৰ লগত ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰে তেনেহ'লে যাব পাৰিব। কিন্তু যোৱাৰ ক্ষেত্ৰতো অলপ সাৱধানতা অৱলম্বন কৰিব। কোনো লোকে যাতে আপোনালোকক ক্ষতি কৰিব নোৱাৰে বা আপোনালোকে যাতে কেও ফালৰ পৰা অশান্তি নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখি অলপ সতৰ্ক আৰু সাৱধান হৈ চলিবলৈ চেষ্টা কৰিব। নিৰ্জলা একাদশীৰ দিনা ঘৰৰ ভিতৰত ভুলতো ছাতি খুলিব নালাগে। দিনতেই হওক বা ৰাতিয়েই হওক, দিনৰ পৰা বা ৰাতিৰ পৰাও কেতিয়াও ছাতি খোলাটো উচিত নহয়। এনে কৰিলে ঘৰত অশুভ প্ৰভাৱ পৰিবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক জীৱনত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ পৰা ঘৰত বেয়া ঘটনা ঘটিবলৈ ধৰিব। সেইকাৰণে এই কামটো আপোনালোকে ভুলতো নকৰিব। নিৰ্জলা একাদশীৰ দিনা দিনতেই হওক বা ৰাতিয়েই হওক কেতিয়াও ঘৰৰ ভিতৰত ছাতি মোকলোৱাটো উচিত নহয় বা ছাতি মেলাটো উচিত নহয়। ক'ৰবালৈ যদি আপোনালোকৰ যাবলগীয়া হয় তেনেহ'লে ছাতিটো নি বাহিৰত মেলি তাৰপিছতহে আপোনালোকে যাব। কিন্তু ঘৰৰ ভিতৰৰ পৰাই ছাতি মেলি যোৱাটো উচিত নহয়। এনে কৰিলে আপোনালোকে যোনফালে ওলাই যাব সেই কামত কেতিয়াও সফলতা নাপাব আৰু সেই কামত আপোনালোকৰ ক্ষতিসাধন হোৱাৰ সম্ভাৱনাহে দেখিবলৈ পোৱা যাব। সেইকাৰণে এই ভুল কেতিয়াও নকৰিব। নিৰ্জলা একাদশীৰ দিনা ৰাতি শোৱাৰ সময়ত কেতিয়াও চেণ্ট বা সুগন্ধিত দ্ৰব্য লগাই আমি শুব নালাগে। বহু লোক আছে যে ৰাতি শোৱাৰ সময়ত চেণ্ট লগাই শুৱে। শাস্ত্ৰৰ অনুসৰিও সুগন্ধিত বস্তু লগাই শোৱাটো অশুভ বুলি মনা গৈছে। যদি এনে সুগন্ধিত দ্ৰব্য লগাই আপোনালোকে শুৱে তেনেহ'লে বেয়া শক্তি আপোনাৰ ওপৰত আসক্ত হৈ পৰিব আৰু আপোনালোকৰ ঘৰলৈ বেয়া শক্তি আকৰ্ষিত হৈ পৰিব। মনত ৰখাটো দৰকাৰ যে ধূপ ধূনা লগোৱা পিছত আমি কেতিয়াও বেয়া শক্তি আকৰ্ষণৰ কাৰণে সুগন্ধিত দ্ৰব্য লগাব নালাগে। ধূপ ধূনা লগালে ঘৰত ভাল শক্তি আকৰ্ষণ হৈ পৰে। সেইকাৰণে ৰাতি শোৱাৰ আগত আপোনালোকে চেণ্ট নলগাব। এই দিনা ভুলতো শ্মশানলৈ যাব নালাগে। অকাৰণত শ্মশানলৈ যোৱা মানা কৰা হৈছে শাস্ত্ৰৰ অনুসৰি। যদি এনে কৰে তেনেহ'লে আপোনাৰ ওপৰত বহু বেয়া প্ৰভাৱ পৰিব পাৰে। কাৰণ এই সময়ত বেয়া শক্তিৰ প্ৰভাৱ সৰ্বাধিক বেছি হৈ থাকে। ইয়াৰ ফলত বেয়া শক্তিয়ে আপোনাৰ ওপৰত প্ৰভাৱ পেলাবলৈ ধৰিব আৰু লগতে আপোনাৰ ঘৰত আহি এই বেয়া শক্তি বাস কৰিবলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ কাৰোবাৰ মৃত্যু ঘটিব পাৰে। এনে কৰিলে আপোনালোকৰ বহু বেছি অশান্তি হৈ পৰিব আৰু আপোনালোকে বহু বেছি সমস্যাৰ মাজত সোমাই পৰিব। সেইকাৰণে এই নিৰ্জলা একাদশীৰ দিনা আপোনালোকে একো কাৰণ নাথাকিলে শ্মশানলৈ যোৱাটো উচিত নহয় বা নিচান জেগালৈ আপোনালোকে অকলে কেতিয়াও নাযাব। নিৰ্জলা একাদশীৰ দিনা যদি ভুলতে আইনা ভাঙে তেনেহ'লে বহু লোকে বিশ্বাস কৰে যে কিবা এটা বেয়া ঘটনা আপোনালোকৰ ঘৰত ঘটিবলৈ গৈ আছে। কেতিয়াবা এনে ঘটনা ঘটিলে বহু লোকে ভাবে যে ক'ৰবাত মৃত্যুৰ খবৰ অহাৰ সম্ভাৱনা। অকল এই নহয়, এই দিনা যিমান পাৰে আপোনালোকে সাৱধানতা অৱলম্বন কৰি চলাটো উচিত। কোন ফালৰ পৰা বিপদ আহি পৰিব পাৰে তাৰ কোনো ঠিক নাই। যদি এই নিৰ্জলা একাদশীৰ দিনা আপোনালোকৰ ঘৰত আইনা ভাঙে তেনেহ'লে সেই ভঙা আইনা আপোনালোকে সেইদিনা লগতেই ঘৰৰ বাহিৰলৈ পেলাব। কিন্তু দিনত হ'লেহে আপোনালোকে ঘৰৰ বাহিৰ কৰি কোনো দ খালত পেলাই দিব পাৰে বা কোনো জেগাত আপোনালোকে পেলাই দিব পাৰে। কিন্তু ৰাতি হ'লে সেই আইনা আপোনালোকৰ ঘৰৰ ভিতৰতে ৰাখিব, কিন্তু কেতিয়াও বাহিৰত নেপেলাব। পিছদিনাহে আপোনালোকে ৰাতিপুৱা উঠি সেই আইনা পেলাব। যদি ৰাতিৰ ভিতৰতে আপোনালোকে সেই ভগা আইনা পেলাই দিয়ে তেনেহ'লে এই ভগা আইনাৰ ফলতেই আপোনালোকৰ ওপৰত বেয়া প্ৰভাৱ পৰিবলৈ ধৰিব আৰু লগতে যিমান বেয়া ঘটনা ঘটিবলৈ গৈ আছে তাতকৈ দুগুণ বেয়া ঘটনা ঘটিব আপোনাৰ লগত। লগতে ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা কণ্ডল বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব। সেইকাৰণে নিৰ্জলা একাদশীৰ দিনা যদি আইনা ভাঙে তেনেহ'লে কেতিয়াও আপোনালোকে ৰাতি সেই আইনা বাহিৰত পেলাবলৈ নিনিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।